চুলুঙৰ যুৱকসকলে বোলবমৰ যিসকল পথযাত্ৰী আছে, যিসকলে শিৱ বাবাৰ ভক্তিৰ কাৰণে গৈ আছে, যিহেতু আমি নিজে যাব পৰা নাই, তো আমি তেওঁলোকক অলপ সেৱা আগবঢ়াবলৈ বুলি আজি চুলুং দৈনিক বজাৰত দাদুলদা, ৰোহিত আছে, এইফালে সুভাষ দা আছে, এইফালে আমাৰ দাদা আছে, এইফালে দীপক আছে, এইফালে সুমিত দা, পিংকু দা আছে। আমি সকলোৱে মিলি অলপমান নিজৰ যিমান পাৰোঁ সিমান মানে সামৰ্থ্য অনুযায়ী চুলুঙৰ দৈনিক বজাৰত আজি বোলবমৰ যিসকল ভক্তবৃন্দ তেওঁলোকৰ মানে সহায়ৰ বাবে বা তেওঁলোকৰ খাদ্যৰ কাৰণে বা তেওঁলোকৰ ৰাতি যায়, কাইলৈ তেওঁলোকে পূজা কৰিব, তো ৰাতি তেওঁলোকে খালী পেটে ওলাই আহে ঘৰৰ পৰা, তেওঁলোকৰ পানীৰ ব্যৱস্থা, খিচিৰিৰ ব্যৱস্থা আদি সকলো ইয়াত কৰিছোঁ। যিহেতু আপোনালোকে দেখিব পাইছে খায়ো আছে, তেওঁলোকে সকলোৱে প্ৰসাদ বুলিয়ে ক'ব পাৰি, প্ৰসাদ তেওঁলোকে গ্ৰহণ কৰি আছে। তেওঁলোকে যিহেতু একো কষ্ট নাপাওক আৰু তেওঁলোকে কুশলমে অলপমান ৰেষ্ট লৈ ইয়াত পানী গ্ৰহণ কৰি বা প্ৰসাদ গ্ৰহণ কৰি তেওঁলোকে কাইলৈ গৈ ভক্তি কৰিব পাৰক। যিহেতু আমি নিজে যাব পৰা নাই, তো তেওঁলোকক আমি অলপমান সহায় কৰি খাদ্যপ্ৰাণ কৰি আমিও সেই মানে ভগৱানৰ পৰা অলপমান আশীৰ্বাদ পাওঁ বুলি আশা কৰি আমি কাম কৰি গৈ আছোঁ। আৰু এই বছৰ আমি প্ৰথম নহয়, আগতেও কৰা হৈছে, কিন্তু এই বছৰ আমি সকলে প্ৰথমবাৰ কৰিছোঁ এই বছৰ আমি সকলে প্ৰথমবাৰ কৰিছোঁ। আৰু আমি আশা কৰোঁ আগলৈও আমি তেওঁলোকক এনেকৈয়ে সেৱা শুশ্ৰূষা কৰিব পাৰোঁ। সেয়ে আপোনালোক সকলৰ পৰা আমি আশীৰ্বাদ ল'ব বিচাৰোঁ। আপোনালোকে আমালোকক আশীৰ্বাদ দিয়ক, যাতে আগলৈও আমি তেওঁলোকক এনেদৰে খাদ্য পানীৰ যোগান ধৰিব পাৰোঁ। আৰু আপোনালোক সকলোকে এই শ্ৰাৱণ মাহৰ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু বোলবম বুলি কৈ ইমানেই ক'ব বিচাৰিছোঁ। ধন্যবাদ। আমি যুৱ যি আছোঁ চুলুঙত, সেইকেইজনে মিলি এইটো বছৰে আমি খিচিৰিৰ ব্যৱস্থা কৰিছিলোঁ, যাতে বোলবমত যাতে যাত্ৰীসকলে অসুবিধা নাপাওক, কাৰণ সিহঁতে বহুত দূৰ দূৰ ৰাস্তা যাত্ৰা কৰিবলগীয়া হয়। সেইকাৰণে আমি এইটো ব্যৱস্থা কৰিছোঁ আৰু প্ৰতি বছৰে আমি এনেকৈ কৰি থাকিম বুলি আমি আশা ৰাখিলোঁ। আৰু যাতে আমাক মানে মানুহেও সহায় কৰি থাকক, যেনেকৈ আজি কৰিছে, প্ৰত্যেক বছৰে আমাক সহায় কৰি থাকক। সেইটো আমি চলুঙৰ যিখিনি যুৱক আছোঁ, আমি প্ৰত্যেক বছৰে এনেকৈয়ে শিৱ ভক্তসকলক আমি আপ্যায়ন কৰি আহিছোঁ। এইবাৰ আমি চেষ্টা কৰিছোঁ, যেন তেনকৈ কৰিছোঁ আৰু চেষ্টা কৰিছোঁ আমি যাতে সুকলমে প্ৰগ্ৰেমটো আমি কৰিব পাৰোঁ, আৰু আগলৈকো যাতে এনেকৈ কৰি থাকিব পাৰোঁ, আমি বাবাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। হয়, পানী আৰু আমি খিচিৰিৰ ব্যৱস্থা কৰিছোঁ। আমি এনেকৈ প্ৰত্যেক বছৰে কৰি থাকিবৰ কাৰণে আমাক যিখিনি মানুহ সহায় সহযোগ প্ৰত্যেক বছৰে কৰি আহিছে, যোৱা বছৰ কৰিছে, তাৰ আগৰ বছৰো কৰিছে, এই বছৰো কৰিছে, আগলৈকো আমি গোটেই মানুহখিনি এনেকৈ সহায় সহযোগ পাম বুলি আমি আশা ৰাখিছোঁ। আৰু শেষত চবলৈকে শাওণ মাহৰ বোলবম উপলক্ষে সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ।